মই বিশেষ বস্তু কিছুমান আপোনালোকক দেখাই ভাল পাওঁ। আজিও মই আপোনালোকৰ ভাল লগা বস্তুৱে দেখাই আছোঁ। আকৌ পুনৰ চাব। এইটো চাওক, নাৰিকলৰ বাকলিৰ খোলাত কপৌ ফুলৰ গছ। এতিয়া বহাগ বিহু আহিল। এই কপৌ ফুল ফুলিলে কি হ'ব, আপোনালোকে ভিতৰত নি পেলাই ধুনীয়াকৈ সজাই থ'ব পাৰিব। কেনেকুৱা লাগিছে বাৰু চাওক। ইয়াত এডাল ৰছীৰ সহায়ত ইয়াক মানে হেঙিং কৰি থৈ দিব পাৰি। এইডাল কেনেকুৱা লাগিছে জনাব। ভাল লাগিছেনে বাৰু? মোৰ কিন্তু খুবেই ভাল লাগিছে। মই এজেগাত আহিছিলোঁ, আহি পেলাই এই দৃশ্যটো দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এনেকৈ বনাই পেলাই কপৌ ফুল আপোনালোকে আঁৰিবলৈ চেষ্টা কৰিবচোন। ইয়াততো এজোপা ফুলিয়ে আছে চাওক, কি সুন্দৰ লাগিছে। মই লৰাই দিছোঁ চাব দেই। সেয়া বহুত ধুনীয়া লাগিছে। আৰু মই আপোনালোকক পাৰ্টকৈ ভিডিঅ' বনাই এনেকুৱা দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব, কেনেকুৱা লাগে জনাব। এইজোপা আপোনালোকক বিশেষ এজোপা মই বিশেষভাৱে লগোৱা এজোপা কপৌ ফুল দেখাই দিলোঁ। কেনেকুৱা লাগিছে জনাব। আৰু বহুত কিবাকিবি দেখাবলৈ আছে। মই এই দাদাৰ ঘৰতে আহি প্ৰায় বহুত বস্তু দেখিছোঁ। আপোনালোকক প্ৰতিটো বস্তু মই চেপ্টাৰ বাই চেপ্টাৰ বনাই দেখাই থাকিম। আপোনালোকে চাই থাকিব আৰু মোক অকণমান সঁহাৰি জনাব। ধন্যবাদ।